আজি সমগ্ৰ দেশতে আড়ম্বৰপূৰ্ণভাৱে ৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয়। ইয়াৰ সমান্তৰালভাৱে ৰাজ্যৰ বিভিন্ন প্ৰান্ততো উলহ মালহেৰে উদযাপন কৰা হ'ল স্বাধীনতা দিৱস। মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত তৰুণ ৰাম ফুকন খেলপথাৰত কেন্দ্ৰীয়ভাৱে স্বাধীনতা দিৱস উদযাপন কৰা হয়। অসম চৰকাৰৰ জলসম্পদ তথ্য আৰু জনসংযোগ মন্ত্ৰী পীযুষ হাজৰিকাই মৰিগাঁৱত ত্ৰিৰংগা পতাকা উত্তোলন কৰি মৰিগাঁও জিলাবাসীৰ লগতে ৰাজ্যৰ সকলোলৈকে স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে। ৭৯তম স্বাধীনতা দিৱসৰ আজিৰ কাৰ্যসূচীত মোৰ গৃহ জিলা মৰিগাঁৱত উপস্থিত থাকিবলৈ পাই অত্যন্ত সুখী হ'লোঁ। নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বৰ ভাৰত চৰকাৰে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বৰ অসম চৰকাৰে যোৱা ১১ আৰু ১০ বছৰ কি কৰিছে সেই কথাখিনি ৰাইজক কোৱাৰ সুযোগ লাভ কৰিলোঁ আৰু ভৱিষ্যতে আমি কি কৰিম তাকো কোৱাৰ সুবিধা লাভ কৰিলোঁ। এটা কথা সকলোকে অনুৰোধ কৰিব খুজিছোঁ, আহ্বান কৰিব খুজিছোঁ, এই মুহূৰ্তত সকলোৱে যাতে আমি স্বদেশী বস্তু গ্ৰহণ কৰোঁ। মই বিদেশী বস্তু বৰ্জন কৰিবলৈ কাকো নকওঁ, কিন্তু যিমান পাৰোঁ দেশভক্তি প্ৰকাশ কৰিবলৈ স্বদেশী বস্তু যাতে গ্ৰহণ কৰোঁ, কিনো, ক্ৰয় কৰোঁ, তাৰ কাৰণে সকলোকৈ আহ্বান জনাওঁ। আমাৰ দেশৰ উদ্যোগীসকল যাতে আৰু আগুৱাই যাব পাৰে, আমাৰ যাতে কৃষকসকল আৰু আগুৱাই যাব পাৰে, আমাৰ দেশৰ সকলো ব্যক্তি যাতে আগুৱাই লৈ যাব পাৰে, সেইকাৰণে ভোকেল ফৰ লোকেল আৰু মেড ইন ইণ্ডিয়া এই কথাবিলাকত যাতে সকলোৱে আমি গুৰুত্ব দিওঁ, সকলোৱে যাতে দেশত নিৰ্মিত সামগ্ৰী ক্ৰয় কৰোঁ, ব্যৱহাৰ কৰোঁ, তাৰ কাৰণে আজিৰ এই স্বাধীনতা দিৱসৰ এই স্থানৰ পৰা মই সকলোকে, অসমৰ সকলোকে অনুৰোধ জনাইছোঁ, আহ্বান জনাইছোঁ। ইফালে তিৱা সাহিত্য পৰিষদতো উলহ মালহেৰে মৰিগাঁৱত পালন কৰা হ'ল স্বাধীনতা দিৱস। পুৱা পতাকা উত্তোলন কৰে তিৱা পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰে। উপস্থিত থাকে পৰিষদৰ অধ্যক্ষ, উপাধ্যক্ষ, কাৰ্যবাহী সদস্যৰ লগতে আন আন ব্যক্তিসকলো। সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসম তথা তিৱা সাহিত্য পৰিষদেও আজি আমি উদযাপন কৰিছোঁ। আজি স্বাধীনতা দিৱসৰ মহেন্দ্ৰখনত উপস্থিত হৈ আপোনাৰ সবে আৰু আমাৰ সমূহ তিৱা সাহিত্য পৰিষদৰ বিষয়ববীয়াসকলে আজি আমি তিৱা সাহিত্য পৰিষদতো উলহ মালহেৰে আমি স্বাধীনতা দিৱস উদযাপন কৰিছোঁ। যে আজিৰ তাৰিখটো ভাৰতবাসীৰ কাৰণে এটা গৌৰৱময় দিন। এই গৌৰৱময় দিনটোক আজি আমি সকলোৱে লগ হৈ, সকলোৱে সমবেত হৈ তিৱা সাহিত্য পৰিষদতো আমি উলহ মালহেৰে স্বাধীনতা দিৱসটো উদযাপন কৰিছোঁ। আশা কৰিছোঁ এই স্বাধীনতা দিৱসৰ মহেন্দ্ৰখনত উপস্থিত হৈ আজিৰ তাৰিখত যেনেকৈ আমি সকলোৱে উলহ মালহেৰে স্বাধীনতা দিৱসটো উদযাপন কৰিবৰ কাৰণে প্ৰয়াস কৰিছোঁ, অনাগত ভৱিষ্যতৰ দিনতো ভাৰতবাসীয়ে যেন শান্তি সম্প্ৰীতি অটুট ৰাখি সকলো শ্ৰেণীৰ লোকৰ মাজত যেন এক শান্তিৰ বাতাবৰণ সৃষ্টি হয়, তাৰ কাৰণে মই আজি সভাখনত সকলো ভাৰতবাসীলৈকে মোৰ ফালৰ পৰা আহ্বান ৰাখিছোঁ। সৰুপথাৰতো সমজিলা ৰাজহুৱা খেলপথাৰত ৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয়। সৰুপথাৰ সমজিলা আয়ুক্ত মানৱজ্যোতি নাথে পতাকা উত্তোলন কৰি ৰাইজৰ আগত সৰুপথাৰ সমজিলাত হৈ থকা বিভিন্ন উন্নয়নমূলক কাম কাজৰ খতিয়ান দাঙি ধৰে। দেৰগাঁও সমজিলা প্ৰশাসনৰ উদ্যোগতো আৰু লগতে দেৰগাঁওবাসী ৰাইজৰ সহযোগত ৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয়। দেশৰ ভিন্ন প্ৰান্তৰ লগতে দেৰগাঁও নিউ ফিল্ডত উদযাপন কৰা হয় স্বাধীনতা দিৱসৰ কাৰ্যসূচী। দেৰগাঁও সমজিলাত প্ৰথমবাৰৰ বাবে সমজিলা হোৱাৰ পিছত আজি প্ৰথমবাৰৰ বাবে স্বাধীনতা দিৱসৰ অতি পবিত্ৰ কাৰ্যসূচী আজি সম্পন্ন কৰিছোঁ। ২০২৪ চনৰ ৪ অক্টোবৰত দেৰগাঁওবাসী ৰাইজৰ অশেষ প্ৰচেষ্টাৰ অন্তত ১৯৮৫ চনৰ পৰা সংগ্ৰাম কৰি অহাৰ পিছত যোৱা ৪ অক্টোবৰত আমি দেৰগাঁও সমজিলা হিচাপে পালোঁ। প্ৰথমবাৰৰ বাবে আমি গণৰাজ্য দিৱস এই নিউ ফিল্ডতে আমি উদযাপন কৰিছোঁ আৰু আজিও আমি এই নিউ ফিল্ডতেই দেৰগাঁৱৰ সমূহ ৰাইজৰ উপস্থিতিত অতি পবিত্ৰভাৱে স্বাধীনতা দিৱসৰ কাৰ্যসূচী আমি আৰম্ভ কৰিছোঁ। পতাকা উত্তোলন তথা মুখ্য অতিথিৰ ভাষণ দেৰগাঁও সমজিলা আয়ুক্ত ডাঙৰীয়াই ইয়াত আগবঢ়াইছে আৰু আজি সমগ্ৰ দেৰগাঁওবাসীক মই আপোনালোকৰ জৰিয়তে স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু আশা কৰিছোঁ যেনেধৰণে দেৰগাঁও সমজিলা আগবাঢ়িব লাগে তেনেধৰণে আগবঢ়াবৰ বাবে
আমি টিম দেৰগাঁও হিচাপে সমগ্ৰ উন্নয়নমূলক কামকে ধৰি সকলোখিনি সমস্যা দূৰ কৰাৰ কাৰণে আন্তৰিক প্ৰচেষ্টাৰ সৈতে আমি আগবাঢ়ি যাম। এইফালে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে শিৱসাগৰৰ ঐতিহাসিক বৰ্ডিং খেলপথাৰতো স্বাধীনতা দিৱস উদযাপন কৰা হয়। স্বাধীনতা দিৱসৰ এই কাৰ্যসূচীত অসম চৰকাৰৰ বৃত্তি আৰু শিশু কল্যাণ বিভাগৰ মন্ত্ৰী অজন্তা নেওগে মুখ্য অতিথিৰূপে উপস্থিত থাকে শিৱসাগৰৰ ঐতিহাসিক বৰ্ডিং খেলপথাৰত। পুৱা 9 বজাত মন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি স্বাধীনতা দিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। নিউজ ডেস্ক ৰিপৰ্ট এনজে মিডিয়া। প্ৰতিটো ক্ৰিয়েটিভ যাত্ৰাৰ আৰম্ভণিৰ আঁৰত থাকে আপোনাৰ চিন্তা। আপোনাৰ চিন্তাক বাস্তৱায়িত কৰিবলৈ আমি এনজে প্ৰডাকশ্যন। প্লেনিঙৰ পৰা ষ্টৰী বৰ্ডিঙলৈ প্ৰতিটো সময়ত প্ৰতিটো ক্ষেত্ৰত আমি আপোনাৰ সহায়ৰ বাবে প্ৰস্তুত। এক্সপাৰ্ট ড্ৰোন অপাৰেটৰ আৰু বেষ্ট লাইটিঙৰ সৈতে ক্ৰিয়েটিভকৈ প্ৰতিটো মুভমেণ্ট আমাৰ কেমেৰাত কেপচাৰ কৰি এক্সপাৰ্ট এডিটিং, এনিমেশ্যন, মিউজিক আৰু সাউণ্ড ডিজাইনিঙৰ সৈতে আমি দিওঁ আপোনাৰ চিন্তাক বাস্তৱ ৰূপ। আপোনাৰ এক্সপেক্টেশ্যনছক ৰিয়েলিটিলৈ লৈ যোৱাৰ দায়িত্ব